3,90,000 টকাৰ এখন বলেৰো দি আছো আপোনালোকে চাই লওক গাড়ীখন পুনৰ এটা নতুন ভিডিঅ' আপোনাক স্বাগতম জনাইছো আজি যিখন গাড়ী আপোনাৰ কাৰণে আনিছো এখন গাড়ী হৈছে বলেৰো পিকআপ এখন 4x4 হয় নৰ্মাল বলেৰো পিকআপ 2015 গাড়ী পেপাৰ ফেল আছে এই পেপাৰটো আপোনালোকে আপডেট পাই যাব আমি আপডেট কৰাই দিম ইয়াত দুটা বস্তু আছে ফাইনান্সৰ দামটো বেলেগ হয় আৰু কেছত যদি লয় তাৰ দামটো বেলেগ হ'ব ঠিক আছে তো অহাৰ আগত এবাৰ ফোন কৰিব বলে ভিডিঅ' আমি আৰম্ভ কৰোঁ যিটো স্থিতি এবাৰ দেখুৱাই দিওঁ এই পেপাৰ হৈছে আপোনাৰ চাব পাৰে পেপাৰ চাব আপোনাৰ মোটামুটি আপোনাৰ ওকেও আছে ফেলো আছে ফিটনেছ আপোনাৰ এক্সপায়াৰি হৈ গৈছে ইঞ্চুৰেঞ্চ আপোনাৰ অক্টোবৰ 24 অক্টোবৰলৈকে আপডেট আছে তো আপুনি চিন্তা কৰিব নালাগে পেপাৰখিনি আপোনালোকে আপডেট পাই যাব ঠিক আছে সেইটো ডিলাৰৰ ফালৰ পৰা আপডেট কৰাই দিয়া যাব মূল্যটো এবাৰ কথা পাতো প্ৰাইজৰ কথাটো চাওক প্ৰাইজত কৈছে আপোনাৰ 3,90,000 টকা কোনোবা যদি কেছত লয় 3,90,000 টকা আৰু যদি ফাইনেন্সত ল'ব বিচাৰে তেতিয়াহ'লে 4.5 লাখ মান টকা দাম পৰিব তো 3,90,000 কেছত এতিয়া আপোনাক বহুতো হয়তো প্ৰশ্ন আহিব পাৰে যে ফাইনেন্সত লৈ দামটো কিয় ইমান বেছি মই পৰাপক্ষত ফাইনেন্স ল'বলৈ অলপ মানাই কৰোঁ কিন্তু ফাইনেন্সত ল'লে আপোনাৰ সময়টো বেছিকৈ লাগে গাড়ীখন বঢ়াই দিব লাগিব সেইকাৰণে কেতিয়াবা এনেকুৱা আহে আপোনাৰ পৰা বুকিং ল'লোঁ আৰু এজন মানুহ কেছ লৈ আহিলে তেওঁ মানুহক আমি আঁতৰাই দিব লাগিব ন সেইকাৰণে বহুত কিবা কিবি কাৰণত আমি ফাইনেন্সত অলপ দামটো বেছিকৈ ৰাখোঁ কেছত কিন্তু 3,90,000 টকা ঠিক আছে আকৌ এবাৰ কৈছোঁ কেছত 3,90,000 ফাইনেন্সত 4,50,000 টকা আৰু বহুতে ভাবে এইটো মোৰ প্ৰাইচ এইটো মোৰ প্ৰাইচ নাই একচুৱেলি ডিলাৰে মোক যেনেকৈ কৈছে মই সেনেকৈ কৈছোঁ এতিয়া মোক হয়তো এনেকৈ কৈছে আৰু বেলেগ হয়তো কোনোবা এজন আৰু এজন ইনফ্লুৱেঞ্চাৰ যিটো কয় নট ইউটিউবাৰ ইনফ্লুৱেঞ্চাৰ হয়তো বেলেগ দামো ক'ব পাৰে তেওঁলোকৰ ওপৰত কথা আমাৰ দামবোৰ কি হয় ভাই তেওঁলোকে যেনেকৈ কয় আমি সেনেকৈ কওঁ ঠিক আছে আৰু সেইটো নকৰিব যে দাদা মানুহ এটা লৈ আনিম দামটো ইমান ক'ব 20,000 টকা উলিয়াই দিব সেইটো চিষ্টেম নাই আপুনি বেলেগ কাম কিবা কৰক তো ইয়াৰ লগত আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ পুনৰ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই